মা আজি গ'লগৈ। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগৈ। 94 বছৰ বয়সত মা আজি গ'লগৈ। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন? চিনাকি হাঁহিটো লগত লৈ গুচি গ'ল প্ৰিয়দা গগৈ। সমাজ সেৱাৰ বাবে পুত্ৰক উৎসৰ্গিত কৰা সেই মহান বীৰাংগনা মাতৃ বিদায় পৰত তোমালৈ অশ্ৰুঞ্জলি। অসহনীয় বেদনা বুকুত লৈ ফুলেৰে সজোৱা গাড়ীত মাতৃ প্ৰিয়তা গগৈক লৈ মৰিয়নিৰ চেলেংহাটৰ পুৰণি ঘৰখনলৈ পুত্ৰ। গাঁৱৰ বোকাপানী ভালপোৱা মানুহজনীয়ে জীৱনৰ অন্তিম পৰত জিৰণিলৈ সুখ পাব বুলি পুত্ৰই নকৈ বনাইছিল গাঁৱৰ ঘৰখন। অকণমান সুস্থ হলেই ঘৰখনলৈ লৈ যোৱাৰ কথা আছিল, কিন্তু ঘৰখন সম্পূৰ্ণ নহওঁতেই মাতৃ চিৰদিনলৈ হৈ পৰিল মৃত্যুৰ শীতল কোলাত। জন্মিলে মৃত্যু হ'বই, এই চিৰ সত্য মানি লৈ মাতৃক শেষবাৰৰ বাবে কোলাত লৈ ঈশ্বৰৰ দেশলৈ বিদায় জনালে পুত্ৰ অখিল গগৈ। অখিল গগৈৰ জীৱনৰ কত যে ঘাত প্ৰতিঘাতৰ সাক্ষী আৰু সাৰথি আছিল মাতৃ প্ৰিয়তা গগৈ। বিপ্লৱী যাত্ৰাৰ পৰা ৰাজনৈতিক যাত্ৰালৈকে অখিল গগৈৰ বাবে সাহস হৈ আছিল বীৰাংগনা মাতৃ। সাহসী মাতৃৰ বুকুত অকণমান জিৰাবলৈকে হাজাৰ ৰাজনৈতিক ব্যস্ততাৰ মাজতো মাতৃৰ কাষলৈ ঢপলিয়াইছিল অখিল গগৈ। কেতিয়াবা সৰু ল'ৰাটো হৈ মাতৃৰ সৈতে খেলিছিল, কেতিয়াবা প্ৰাৰ্থনা গাইছিল। কেতিয়াবা আকৌ কৃষক কন্যা, কৃষক পত্নী, কৃষক সন্তানৰ মাতৃ বুলি পুত্ৰৰ সৈতে পাতিছিল অতীতৰ কথা। এতিয়া আৰু হাঁহিবলৈ কান্দিবলৈ অখিল গগৈ কেতিয়াবা জিৰণি ল'বলৈ নাই সেই সাহসী মাতৃৰ উমাল বুকু। বেদনাদায়ক এই ধ্ৰুৱ সত্য স্বীকাৰ কৰি বুকুত অসীম দুখ লৈ বোকাপানী ভালপোৱা গাঁওখন ভালপোৱা মাতৃ প্ৰিয়তা গগৈক গাঁৱৰ মাটিতে চিৰদিনলৈ শুৱাই দিবলৈ এয়া পুত্ৰৰ যাত্ৰা। কেমেৰা পাৰ্চন দীপু লহকৰ সহযোগত গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8।